নমস্কাৰ, মই অঞ্জলি দাস। মোৰ আন এটা পিটিকা ভিডিঅ'লৈ এইবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন মইনো পিটিকাটো কিহেৰে বনাবলৈ লৈছোঁ আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। চাওক, মই প্ৰথমতে আলু নিউটেলাখিনি বইল কৰি ল'লোঁ, যিহেতু নিউটেলাৰ পিটিকা হ'ব আজি। আৰু লগতে পিঁয়াজ কুটি লৈছোঁ আৰু এইফালে ধনিয়া কুটি লৈছোঁ। তাৰ লগত দিবলৈ দুটা শুকান জলকীয়া দৰকাৰ, শুকান জলকীয়া দিছোঁ আৰু আনফালে এটুকুৰা নেমু। আৰু ইয়াতে অকণমান ভাজাৰ পিছত অকণমান জিৰা পাউডাৰ দিম। বিশেষ একো নালাগে, ইমানেই। চাই থাকক ভিডিঅ'টো। তেল গৰম হ'ল, ইয়াতে মই আগেয়ে ৰেডি কৰি ৰখা জলকীয়া কেইটা ফোৰণ মাৰি ল'লোঁ। আচলতে এই পিটিকাখন এইটো কাৰণেই তেলত কৰিব লগা হৈছে, যিহেতু নিউটেলাখিনি এটা বেলেগ ধৰণৰ চেণ্ট ওলাব। এই চেণ্টটো মিলাবৰ কাৰণে আচলতে অকণমান এনেদৰে ভাজি লোৱা হ'ব। আৰু আগতে মই নিমখ দি থোৱা আছিল, অকণমান জিৰা এনেকৈ দি দিছোঁ। নিউটেলাখিনি এনেদৰে দি দিছোঁ, একেবাৰে সহজ। এইখিনি হ'লেই মই পিটিকাটো ৰেডি কৰি দিওঁ। এয়া আজি হৈ গ'ল মোৰ পিটিকা। এনেদৰে যদি আপোনালোকে পৰিৱেশন কৰা নাই, কেতিয়াবা এনেকৈ পৰিৱেশন কৰিবচোন, খুবেই খাবলৈ ভাল লগা হয়। আৰু শুভৰাত্ৰি জনাই আজিলৈ মই সামৰিছোঁ। আকৌ অহাকালিলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে